নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ এটা নতুন ভিডিঅ' সৈতে আহিলোঁ। এয়া আমি ঢেকীয়া তুলিব গৈ আছোঁ আৰু এই ভাইটিজনৰ ঘৰত চাওকচোন ইমান ধুনীয়াকৈ বাগিচা বনাইছে নহয়। ফুলৰ দেখিবলৈ ধুনীয়া লাগে আৰু এনেকৈ ফুলৰ বাগিচা আগফালেদি থাকিলে যে ইমান ভাল লাগে। আৰু তাই এইবিলাক ধুনীয়াকৈ লগাই থৈ দিছে যে সেইকাৰণে বহুত ধুনীয়া লগা হৈছে। আৰু এয়া টুকু মই তাৰ মা গৈ আছোঁ ঢেকীয়া তুলিবৰ কাৰণ ঢেকীয়া বহুত দিন হ'ল নাই খোৱা। আৰু এইবিলাক শাক মাজে মই খাই থাকিব লাগে, ঢেকীয়া কচু, সেইকাৰণে মাজে মই খাব সেনেকৈ তুলিব যাওঁ। আৰু এয়া তুলিব আহিলোঁ, কিন্তু ইমান যে গৰম দিছে নহয়, গৰমৰ কাৰণে ভয় লাগে, কিন্তু কি কৰিম উপায় নাই। খাব মন গ'লেতো তুলিবই লাগিব, কোনেওতো উঠাই আনি আৰামত তুলিব নহয়, সেইকাৰণে আহিলোঁ। আৰু মই তোলা হ'ল, ইমান গৰম মানে গৰমত মই সপাই তুলি লৈ আহিলোঁ। একদম গৰমত মানে ঘামি জামি সেইকাৰণে ইমান অৱস্থা এয়া ইমান গৰম অৱস্থা একদম বেয়া। আৰু মানে মোৰ গৰমৰ কাৰণে গাটো বেয়া, সেইকাৰণে মূৰটোৱে ঘূৰাই যোৱা দৰে হ'ল। চকুবিলাক মানে নেদেখাৰ দৰে হৈ গ'লো, ইমান মূৰতে লাগিলে ৰ'দটো মানে সেইকাৰণে সোনকালে গুচি আহিলোঁ। সেয়া